মই আজি কেইটামান কথা ক'ম, শুনিবা গুৰুত্বপূৰ্ণভাৱে, কাৰণ এইটো ভুল মোৰ লগত হৈছিলে আৰু এই ভুলটো যাতে তোমালোকৰ লগত নহয় সেইকাৰণে মই ভিডিঅ'টো আজি বনাইছোঁ। ঠিক আছে, তো বহুতকে ধন্যবাদ তোমালোকৰ ছাপোৰ্টৰ বাবে। মোৰ চেনেলটো প্ৰায় মানে 4K 4000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ গৈ আছে। তো তোমালোকে যিমান পাৰা, বেছি নাই আৰু প্ৰায় 25 মান লাগে 4K হ'বলৈ। যিমান পাৰা তোমালোকে লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ ক'বা, যাতে মোৰ চেনেলটো 4K হওক या 10K লাগিলে মোৰ ওপৰলৈ আগবাঢ়ি যাওক। তাতে মই তোমালোকৰ পৰা আশা কৰোঁ। আৰু এনেকৈ ইনফৰ্মেটিভ যোনবোৰ ভিডিঅ' মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মোৰ তলত উঠি অহা ল'ৰাবোৰৰ বাবে মই বনাই যাওঁ, আৰু তোমালোকে মোক তেনেদৰে ছাপোৰ্ট কৰি গৈছা, বহুতৰ বাবে ধন্যবাদ। আৰু যিমান পাৰা তোমালোকে লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা। ঠিক আছে, তো তোমালোকে তোমালোকক মই কেইটামান কথা ক'ম, শুনিবা। তোমালোকে যেতিয়া অগ্নিবীৰ যোনটো এতিয়া হ'বলৈ গৈ আছে, তোমালোকৰ যেতিয়া ফাইনেল মেৰিট লিষ্টৰ নাম আহি যাব, তোমালোকে এক্সাম পাছ কৰাৰ পিছত, ফিজিকেল পাছ কৰাৰ পিছত, মেডিকেল পাছ কৰিবা। তাৰপিছত তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ আহিব লাগিব। মানে তোমালোকৰ এয়াৰৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন চব হৈ যোৱাৰ পিছত লাষ্টত তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ আহিব লাগিব, মেক্সিমাম 7 মান্থৰ কাৰণে। তাৰপিছত তোমালোকে নিজৰ য'ৰ পষ্টিং কৰিব তালৈ যাবা। কিন্তু ট্ৰেইনিং চেণ্টাৰ আহিলে তোমালোকে এইকেইটা ভুল নকৰিবা, যোনকেইটা ভুল ময়ো কৰিছিলোঁ আৰু কিছুমান মোৰ লগৰো কৰিছিলে। ঠিক আছে, 1 নম্বৰ পইণ্ট, তোমালোকে যেতিয়া ট্ৰেইনিং চেণ্টাৰলৈ আহিবা, মানে বুজা ছিষ্টেম লৈ নাহিবা। মানে কাপোৰ কানি হওক, এইবোৰ ঢেৰ খোৱা বস্তু হওক, কাপোৰ কানি হওক, ঢেৰ চেণ্ডেল জোতা, এইবোৰ একো লৈ নাহিবা। এটা সাধাৰণ বেগ ল'বা, মেক্সিমাম এটা বেগ ল'বা, এইযোৰ চিভিল ড্ৰেছ, আৰু ইয়াত তোমালোকৰ ছেভিং কিটছ, এখন আঁঠুৱা চাঠুৱা একো আনিব নালাগে। তোমালোকে যদি এখন নৰ্মেল কম্বল লৈ আহিব পৰা, ইয়াত আহি দুদিনমান শুবৰ বাবে। ঠিক আছে, তোমালোকৰ যোনবোৰ ইম্পৰ্টেণ্ট বস্তু সেইকেইটা আনিবা, আৰামছত আহিবা। আৰু মোৰ লগত কি হৈছিলে তোমালোকক কম, শুনিবা। আৰু মানে ইয়ালৈ আহিলে তোমালোকে একো বস্তু নানিবা, মানে চিভিল ড্ৰেছ মাজত এযোৰ আনিবা, আৰু লগত পিন্ধি অহা জোতাযোৰ আনিবা, চেণ্ডেল এযোৰ লৈ আনিবা। বাকী তোমালোকৰ ছেভিং কিটছ হওক, চাবোন তেনেকৈ আনিব পৰা। কেলৈ আনিব নালাগে তোমালোকক কৈছোঁ শুনা। ইয়ালৈ অহাৰ লগে লগে তোমালোকে চব বস্তু মানে ইছ্যু হৈ যায়। তোমালোকে আছাম পুলিচ হওক, ফৰেষ্ট গাৰ্ড হওক, অন্যান্য চেণ্ট্ৰেল লেভেলৰ চাকৰি হওক, যিকোনো নহওক, তোমালোকে একো লৈ নাযাব মানে ট্ৰেইনিং চেণ্টাৰলৈ। কাৰণ কেইদিনমানৰ পিছত তোমালোকৰ চব বস্তু ইছ্যু হৈ যায়, আৰু তোমালোকে যোনবোৰ বস্তু ইছ্যু হয় তাত যোনবোৰ নিয়ম, সেইবোৰ নিয়মমতে মানে তোমালোকে টাইম বাই টাইম পিন্ধিব লাগিব। তো নিজৰ কাপোৰ পিন্ধিবলৈ সময় নাপাবা। মই কি কৰিছিলোঁ, মই যেতিয়া ট্ৰেইনিং চেণ্টাৰলৈ আহিছিলোঁ, মই পূৰা ভৰ্তি কৰি আঁঠুৱা কাঠাৰ, তোমালোকৰ কাপোৰ, খোৱা বস্তুৰ পৰা ধৰি ঢেৰ মানে ভৰাই লৈ আহিছিলোঁ। কিন্তু সেই বস্তুবোৰ মানে মোৰ এতিয়া নিবলৈ দিগদাৰ হৈ আছে। তো সেইকাৰণে ঘৰৰ পৰা গাড়ী মানে ভাড়া কৰি মাতিবলগীয়া হৈছে। তো যদি মই তেতিয়া কমকৈ বস্তু আনিলোহেঁতেন, তো মই গাড়ী ভাড়া কৰি বা এনেকৈ নিজেও মানে লৈ যাব পাৰিলোহেঁতেন। তো এতিয়া মই বেছিকৈ বস্তু অনাৰ কাৰণে তো সেইবোৰতো মোৰ কাম নিদিলে, সেইবোৰ আকৌ ঘূৰাই লৈ যাব লাগিব ন। তোমালোকে ইয়াত মানে বেছি বস্তু আনি লাভ নাই। আৰু যিমান পাৰা তোমালোকে ইয়ালৈ কম বস্তু আনিবা, আৰু যিহেতু বস্তু নানিবা, মানে যোনবোৰ ডকুমেণ্ট পাতি সেইবোৰ লৈ আনিবা। আৰু ডকুমেণ্ট পাতিবোৰ তুমি ননাকৈ নাথাকিবা, কাৰণ ইয়াত আহি তোমালোকৰ কিছুমান ডকুমেণ্ট ইম্পৰ্টেণ্ট হয়। মানে তোমালোকে নিজৰ যোনবোৰ পাৰ্চনেল ডকুমেণ্ট সেইবোৰ তোমালোকে সদায় লগত ৰাখিবা আৰু লৈ আনিবা। এইকেইটা ভুল নকৰিবা তুমি। ঠিক আছে, আৰু তোমালোকে মোবাইল লৈ নাহিবা ইয়াত। ঠিক আছে, কাৰণ মোবাইল তোমালোকে যদি টিপি থাকা, তোমালোকে ট্ৰেইনিঙত মানে কি হয়, ফ'কাছ কৰিব নোৱাৰিবা। তোমালোকে যদি চুৰ কৰি বা এনেকৈ লুকাই কৰি মোবাইল টিপাই আহি তোমালোকৰ নিজৰ ট্ৰেইনিং খাৰাপ হ'ব, মানে নিজৰ ট্ৰেইনিংটো বেয়া হ'ব। ঠিক আছে, তোমালোকে ইয়াত আহিলে নিজৰ ডকুমেণ্টবোৰ লৈ আনিবা, আৰু তোমালোকে বেছি বস্তু লৈ নানিবা, মোবাইল চোবাইল সেইবোৰ লৈ নাহিবা। ঠিক আছে, আৰু ইয়াত তোমালোকে যদি ঘৰত তোমালোকে কিছুমানটো চিখৰ খায়, চাদা খায়, তো সেইবোৰ বস্তু ইয়াত লৈ নাহিবা। যদি তোমালোকে সেইবোৰ ধৰাৰ পৰা তোমাৰ ইমেজটো বেয়া হ'ব। ঠিক আছে, আৰু তোমালোকে যদি ইয়াত তোমালোকে দৰৱ পাতি বা কিবা দৰৱ পাতি তোমালোকে ইয়াত মেডিকেল আছে, তোমালোকে গা বেয়া হ'লে তোমালোকে মানে যোনবোৰ ট্ৰেইনিং চেণ্টাৰ পৰে, গা বেয়া হ'লে তুমি নিজৰ ডক্টৰৰ ওচৰলৈ যাব পাৰিবা। তো ইমান দৰৱ পাতি লৈ নাহিবা, তোমাৰ ইমেজটো বেয়া হ'ব, যে তোমাৰ কিবা বেমাৰ আছে বুলি ডাউট হ'ব তোমাৰ মনত, আৰু তোমালোকে সেইবোৰ আনি লাভো নাই, সেইবোৰ মানে এক্সট্ৰাকৈ তোমালোকৰ ৰাখি পেলাই দিয়ে। ঠিক আছে, তোমালোকে বেছি কাপোৰ নানিবা, নিজৰ ফ্ৰী হৈ আহিবা, পূৰা বেছি বোজা লৈ নাহিবা, কাৰণ সেইবোৰ বস্তু পিছত তোমালোকৰ নিবলৈ দিগদাৰ হ'ব। ঠিক আছে, কাৰণ বহুতে নাজানে, মই সেইকাৰণে কৈ দিছোঁ। কাৰণ তোমালোকে যেতিয়া প্ৰথম আহিবা, তেতিয়ালৈকে যিহেতুৱে ঢেৰ বস্তু লৈ আহিব কিছুমানে। তো এটা অতি ইম্পৰ্টেণ্ট ভিডিঅ' পিছত তোমালোকৰ বাবে ভাল হ'ব, মানে যদি ডকুমেণ্টবোৰ কমকৈ আনা, মানে বস্তুবোৰ যদি কমকৈ আনা, পিছত ঘৰলৈ ট্ৰেইনিঙৰ পিছত তোমালোকে ঘৰলৈ যাবলৈ তোমালোকৰ বাবে ভাল হ'ব। ঠিক আছে, সেইকাৰণে বেছি বস্তু নানিবা, তোমালোকে ছেফটি মানে নৰ্মেলভাৱে আহিবা। ঠিক আছে, আৰু আহোঁতে তোমালোকে ভালদৰে আহিবা, ভালদৰে যাতে পোৱাহি ভালদৰে সাৱধানে আহিবা। ট্ৰেফিক হওক, য'ত গাড়ী এনেকৈ ঘূৰা পকা কৰোঁতে ভালদৰে আহিবা। আৰু সকলোকে অল দ্য বেষ্ট, এক্সাম হ'বলৈ গৈ আছে, ভালদৰে প্ৰেক্টিছ কৰি থকা। যদি ভালদৰে প্ৰেক্টিছ কৰিছা, নিশ্চয় তোমালোকে চিলেক্টেড হ'বা বুলি মই ভাবিছোঁ। ঠিক আছে।